আজি মই পঢ়া স্কুলখনলৈ আপোনালোকক লৈ যাম। দেখিছেনে, দেওঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন মই 3টা বৰ্ষ পঢ়িছিলোঁ, 9, 10, 8, 9, 10 দেই। আচলতে মই দেখা সেই পুৰণা স্কুলখন আজি নতুন দৰে হৈ আছে। ইমানেই চাফ চিকুণ, ইমান ধুনীয়া, আৰু স্কুলবোৰ বন্ধ। সেইকাৰণে দেখিছেনে, লাহেকৈ দৰ্জা খিৰিকীবোৰ মৰা আছে। এইটো আমাৰ কম্পিউটাৰ ৰুম হৈছিল। আৰু গৈয়ে আছোঁ, চাই গৈ আছোঁ, শেষ নহৈছে। কাৰণ আমি পঢ়া স্কুলটো বেছি নাছিল, অলপ সৰু আছিল। কিন্তু এতিয়া দেখিছোঁ ইমান ডাঙৰ। আৰু গৈয়ে দেখি পালোঁ, আমি প্ৰথমে গৈ পঢ়া 8ৰ ৰুমটো, আৰু পায়ে যে দেখিলোঁ ইমান দুখ লাগিলে। চাওকচোন, যিখন বেঞ্চত বহিছিলোঁ সেই বেঞ্চখনতে বহি আছোঁ আৰু ভাবিছোঁ। আৰু লগালগ গ'লোগৈ সেই ৰুমটোৰ পৰাই। ৰুমটোলৈ গৈ চালোঁগৈ আকৌ 9ৰ ৰুমটোত কোনোৱেই নাই। চাওকচোন, বেঞ্চ ডেস্ক খালী হৈ আছে। আৰু এইফালে দেখিছেনে, কিহৰ বাৰু ল'ৰা ছোৱালীখিনি কৈ আছে, অনুমান কৰিব পাৰিছেনে? মই আপোনালোকক কৈছিলোঁ যে কিহৰ বুলি, আপোনালোকে গম পাইছেই চাগে। বিদায় সভা, আজি ছাৰৰ বিদায় আছে। সেইকাৰণে বিদায় সভা বুলি ছাৰৰ ওচৰলৈ অকণমান মাত এটা দিওঁ বুলি আহিলোঁ। এইফালে দেখিলেনে, LP স্কুলৰ ৰিজাল্ট দিবলৈ উৎপাত, আৰু বেটীহেঁত সকলো আহিছে ৰিজাল্ট ল'বৰ কাৰণে। ময়ো সেইকাৰণে ৰিজাল্টো লওঁ, ছাৰৰ বিদায়, 2টা কাৰণতে গ'লোগৈ। আৰু এতিয়া ৰিজাল্ট দিলে বাইদেৱে, ৰিজাল্ট বাৰু ভালেই হ'ল দেই। আৰু দেখাওঁ দেই, এইফালে ছাৰ অহা দেখি, আমাৰ মৰমৰ ছাৰ আহি পাই গ'লহি। এয়া আমাৰ ছাৰ হয়। ছাৰক সকলোৱে আদৰিবলৈ কাৰণে ৰখি আছে, আৰু প্লেট বজাই সকলোৱে ছাৰক আদৰিছে। আজি ছাৰ এইখন স্কুলৰ বিদায়, মানে 31টা বছৰ এইখন বিদ্যালয়তে ছাৰে শেষ কৰি দিলে। আজি শেষৰটো দিন, সকলোৱে এনেকৈয়ে সুখ দুখ মাজেৰে পাৰ কৰাই দিম। আজিৰ দিনটোনো কি কৰি থাকিম ছাৰৰ লগত, তাকে আপোনালোকক ভিডিঅ' সহকাৰে দেখাই থাকিম। এজন মোৰ মৰমৰ ছাৰ আছিল, কিউট ছাৰ, আৰু স্কাউট গাইডৰ এজন ভাল টিচাৰ আছিল। মই যে আজি গোটেই স্কুলখন ঘূৰি চাই ফুৰিছোঁ, ক'ত কি আছে, আগৰ স্কুলখনৰ কিবা পামনে। আহিলোঁ 10ৰ ৰুমটোলৈ, দেখিলোঁ 10ৰ ৰুমটো বন্ধ। তাৰপৰা গোটেই স্কুলখন এনেকৈ ঘূৰি পকি চালোঁ, চাই একদম মানে পুথিভঁৰালটোলৈ গুচি আহিলোঁ। দেখিলোঁ পুথিভঁৰালত বাপৰে, কিতাপ ইমান ধুনীয়াকৈ জাপি জাপি থৈ দিছে। দেখিছেনে, কিতাপবোৰৰ দেখি মনটো ভাল লাগি গৈছে। আৰু এইফালে দেখিলে গাৰ্জেনসকলে ছাৰৰ বিদায় সভাৰ কাৰণে খানা বনাবলৈ একদম সাজু হৈছে, আৰু ময়ো তাতে অলপ সহযোগ কৰি দিলোঁ দেই। এইফালে দেখিলোঁ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হ'লেই। এয়া আমাৰ ছাৰ দেই, কিউট ছাৰ হয়, সমাজ বিজ্ঞানৰ টিচাৰ আছিল, আৰু স্কাউট গাইডৰ এজন ভাল টিচাৰ আছিল। ছাৰৰ কথা শুনি ইমানেই আৱেগিক হৈ গ'লোঁ। ছাৰৰ কথা, প্ৰত্যেকটো কথাই আমি মনত আজিও আছে। ছাৰ এজন খুব খঙাল আছিল, আমাৰ বিৰাট ভয়ো লাগিছিল, আৰু ছাৰৰ কাৰণে খুব মৰমো আছিল। ছাৰে যে মানে ইমানেই মৰম কৰিছিল, মৰ্টন এটা আনিলেও ছাৰে কয়, খা, এইটো লাগে নি, ল খা। আচৰিত, আজি ছাৰৰ কথাবোৰ শুনি মনটো একদম দুখ লাগি গৈছে। আজি 31টা বছৰৰ শেষ দিন ছাৰৰ, এইখন বিদ্যালয়ৰে আজি শেষ দিন। আৰু এয়া আছিল আমাৰ অংক ছাৰ, মানে হৰনাথ ছাৰ। আৰু এইফালে দেখিলেনে, সকলোৱে নাচ গান কৰিলে, ছাৰক সকলোৱে মৰমেৰে উপচাই পেলালে। দুখ লাগিছে আজি, ছাৰে যে এনেকৈ মানে এখন বিদ্যালয়ৰ পৰা যাবগৈ। নাচ গান কৰি লাহেকৈ শেষ হোৱাৰ পাছতে আমাৰ বাইদেৱে মানে ছাৰৰ কথা দুষাৰ ক'লে, আৰু ইমানেই ভাল লাগিল গোটেই কথাবোৰ শুনি। তাৰপাছত বাইদেৱে সকলোকে শলাগৰ শৰাই আগুৱাই বিদ্যালয়ত ইমানেই সভা ভংগ ক'লে।